তো গাইজ আজি ৰাতিপুৱাই পুৱাই লাল চাহ পিঠালৈ আহি গেলোঁ কঠীয়া তুলিলে বুলি। কাৰণ মাইহঁতে ৰাতিপুৱাৰে পৰা কঠীয়া তুলিয়ে আছে। তাৰ কাৰণে আটাৰে পিঠা বনাই চেনি আৰু নাৰিকল দি কিনে জোন পিঠাকে বনাই আনিলোঁ গাইজ। গাখীৰ চাহ খাবা পিছে ঘৰৰে গাখীৰ আছে, কিন্তু আমাৰ ঘৰত ৰাতিপুৱা চাহকাপ মানে প্ৰায় লাল চাহে চলে। আৰু আজি ভুঁইলে আমাৰ পথাৰৰ কামখিনি আজৰি হ'ব দেই। আমাৰ খেতি মাটি বেছি নাই, হ'লেও মানে বছৰৰ ভাতমুঠি ধুনীয়াকৈ জুৰি যায়। আৰু ইফালে কণ্ট্ৰলৰ চাউলকেইটাও পাওঁ নহয়। আৰু এয়া হৈছে আমাৰ মাদাৰ ইণ্ডিয়া গাইজ, জোন পিঠা পাই কিনে তামাম মাৰি আছে। আৰু এইফালে ময়ো খালোঁ। মই মানে ঘৰত নাখালোঁ কি মাহঁতৰ লগত খাম বুলি কিনে এতিয়া চাহ তাহ খাই ময়ো বিধান তোলাত অলপ সহায় কৰি দিলোঁ। এইবিলাক কাম জানিছিলোঁ যদিও মানে আগতে কৰা নাছিলোঁ, কিন্তু এতিয়া কৰিবলৈ বাধ্য। কাৰণ মই আগৰ ভিডিঅ'ত কৈছিলোঁ যে দেউতা প্ৰায় 4 মাহমান আগৰ পৰাই বৰ্তমানলৈকে অসুস্থ হৈয়ে আছে। এতিয়া মানে হাজিৰা ধৰি কামবিলাক কৰাবৰ বাবেও হাতত টকা পইচা নাই। তাৰ কাৰণে মায়ে মই যিমানখিনি পাৰোঁ সিমানখিনি কৰি গৈ আছোঁ আৰু আজি ভিডিঅ'টো ইমানেই আছিল দে। আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ফলো এটা কৰি দিবলৈ নাপাহৰিবা। আজিলৈ বাই বাই।